নমস্কাৰ সকলোকে এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই শিকাই আছোঁ। আজি মই আপোনালোকক এতিয়া সকলোৱে ট্ৰেডিঙত কি কৰে মই আপোনালোকক কওঁ। প্ৰথম কথা, সকলোৱে ট্ৰেডিঙত এটা বস্তু আপোনালোকে দেখে, ইউটিউব লাইভ ষ্ট্ৰিমিঙৰ পৰা আদি কৰি বিভিন্ন জেগাত আপোনালোকে দেখে প্ৰফিট দেখায়। ঠিক আছে, ধেৰ গাই ৰিস্ক টু ৰিৱাৰ্ড, কিবা ৰিৱাৰ্ড, কিন্তু আপোনালোকক মই এটা কথা কওঁ, এইটো বস্তু চবৰ কাৰণে চুইটেবল নহয়। ঠিক আছে, আৰু ষ্টেবিলিটি ইয়াত নাপাবও পাৰে, ষ্টেবল নহ'বও পাৰে। ঠিক আছে, ৰিস্ক ইয়াত মানে এইটো এনেকুৱা এটা বস্তু, ইয়াত ৰিস্কটো আপুনি সদায় লৈ যাব লাগিব। এইটো এনেকুৱা এটা স্কিল, এইটো স্কিল এনেকুৱাত পৰে, এইটো স্কিলত মানে আপুনি শিকি ল'লে যেনিবা ধৰি লওক, শিকিলে এই ৰিস্কটো থাকিবই মানে। কিন্তু আপুনি বেলেগ বিষয় এটা যদি আপুনি AI শিকে বা কিবা শিকে, এইটো বস্তু এবাৰ শিকি ল'লে ইয়াত আৰু ৰিস্ক বুলি একো নাই। ঠিক আছে, এতিয়া মেইন কথাটো হৈছে আপোনালোক বহুতে ধেৰ ভিডিঅ' কৰে কণ্টেণ্ট, আৰু আপোনালোক মটিভেট হৈ পেলাই পইচা প্ৰফিট দেখি পেলাই জঁপিয়াই পৰে, তাৰপিছত গৈ আপোনালোকৰ বিপদত পৰে, হয়নে? আপোনালোকৰ কি হয়, তাৰপিছত আপোনালোক বিপদত পৰে, হয়নে? আজি মই আপোনালোকক এটা কথা শিকাইছোঁ। চবে কি কৰে, চবে মুখৰ মানে ফেচ ভিডিঅ' বনাব, ফেচৰ মানে মুখেৰে কথা কওঁ, আমুক তামুক গুচুক। কিছুমানে ক'ব এইডোখৰ জেগাৰ পৰা আমুক আহিলে, সেইডোখৰ জেগাৰ পৰা তামুক আহিলে, তাৰপৰা আমুক আহিলে, তাৰপৰা তামুক আহিলে, বছ লাগি যোৱা, মাথা সদায় থাকা। আৰু আপুনি যিমান এডভান্স, যিমান আপুনি ক'ৰ্চ নকৰক কিয়, এইটো বস্তু তেতিয়াহে আপোনাৰ লাগত লাগিব যদি আপোনাৰ শ্বুট কৰে। যদি শ্বুট নকৰে, যদি আপুনি খোলাখুলি কথা, আৰু যদি আপুনি বেছি প্ৰব্লেমত পৰিছে, তেতিয়া আপুনি এইটো বস্তু ধেৰ ইয়াতকৈ পইচা থকা ধেৰ জেগা আছে। ঠিক আছে, গতিকে সেই বস্তুটো চাবলগীয়া কথা। আৰু আজি মই আপোনালোকক এটা বস্তু দেখাম, ৰেজিষ্টেঞ্চ। এনেকৈ কোনে ভিডিঅ' বনাইছে আপোনালোকক? ৰেজিষ্টেঞ্চৰ কথা কৈছোঁ, ৰেজিষ্টেঞ্চ বুলি যে চবে কৈ থাকে, আৰু কি কৈ থাকে, ছাপোৰ্ট, হয়নে? ঠিক আছে, আপুনি চাওক, এই এৰিয়াটোৰ পৰা মাৰ্কেটটো প্ৰপাৰ ৰিজেকশ্যন হৈছে, হয়নে? টেক্সট বুকত কি আছে? ৰিজেকশ্যন মানে কি? যে ৰিজেকশ্যন এটা এৰিয়াৰ পৰা যেতিয়া মাৰ্কেট ৰিজেকশ্যন হয়, ডেট মিনছ তাতে চেলাৰ্ছ আছে, হয়নে? তো ডেট মিনছ ৰেজিষ্টেঞ্চ। অ'কে, ইয়াত আৰু এটা কনচেপ্ট আছে টেক্সট বুকৰ মতে, যেতিয়া মাল্টিপুল টাইমছ ৰেজিষ্টেঞ্চ টাচ হয়, কি হয়, ব্ৰেকআউট হোৱাৰ চান্স থাকে। মই আপোনালোকক দেখাই আছোঁ কিয় এইটো সঁচা নহয়, কিয় এইটো মানে 100% নহয়, মই আপোনালোকক প্ৰমাণ দেখাই আছোঁ। এইটো ৰেজিষ্টেঞ্চ এৰিয়া চবেই দেখিলে, ইয়াৰ পৰা প্ৰাইচ ৰিজেক্ট হৈছে, মানে তললৈ আহিছে, এইটো ৰেজিষ্টেঞ্চ বুলি কয়, হয়। এতিয়া ইয়াত কণ্ডিশ্যন আছে, এই ৰেজিষ্টেঞ্চৰ পৰা যে মাৰ্কেটটো তললৈ আহিলে, দেখিছে পূৰা ধুনীয়াকৈ দেখি আছে আপোনালোকে, 3বাৰ আহিছে। ক'ত 3বাৰ? এবাৰ, দুবাৰ, 3বাৰ, 4 নম্বৰ বাৰ, 4 নম্বৰ বাৰতে তললৈ গুচি আহিলে, হয়নে? এতিয়া এইটো কথা চবে জানে যে ৰেজিষ্টেঞ্চত যদি বাৰ বাৰ টাচ হয়, বাৰ বাৰ যদি টাচ হয়, ৰেজিষ্টেঞ্চটো মানে উইক হৈ পেলাই ব্ৰেকআউট দিয়া চান্স থাকে। ঠিক তেনেকৈ ছাপোৰ্টতো কি হয়, ছাপোৰ্ট যদি বাৰ বাৰ টাচ কৰে, ছাপোৰ্ট ব্ৰেক হোৱাৰ চান্সটো থাকে। প্ৰমাণ দেখাই দিওঁ। অ'কে, এইটো আপোনালোকে ৰেজিষ্টেঞ্চ বাৰ টাচ হ'ল, মাৰ্কেট তললৈ আহিলে, তললৈ চাওক, এইটোলৈ চাওক, বাৰ টাচ হ'ল, ছাপোৰ্ট ঢিলা, তললৈ গুচি আহিলে। কিন্তু ইয়াততো ব্ৰেকআউট হ'ব লাগিছিলে, কিয় নহ'লে? সেইটোৱে আছে কথা। এইডোখৰ জেগাত আপুনি যদি, মই আপোনাক কওঁ, এইডোখৰ জেগাত যদি আপুনি 10,000 ট্ৰেড কৰে, 10,000 তাত জাষ্ট এপ্লাই কৰিলে, আপুনি যদি তাতে 4,000 ষ্টপ লছ লগাই দিয়ে, ইয়াত আপুনি 10,000 বাই কৰিলে, বাইং কেণ্ডেল দেখিছে এইবোৰ, কাৰণ আপুনি দেখিছে মাল্টিপুল টাইমছ, মানুহেতো কৰ্চতটো শিকাই থৈছে ন, গতিকে মাল্টিপুল টাইমছ এইটোতো ব্ৰেকআউট হ'ব লাগে, তো দেখিছে, আৰু ওচৰে পাজৰে ট্ৰেড কৰিছে, ষ্টপ লছটো সৰু হ'ব, গতিকে 10,000 আপুনি এপ্লাই কৰিলে, 4,000 টকা আপোনাৰ ট্ৰেড ল'লে, আপোনাৰ 4,000 টকাটো ষ্টপ লছ গুচিয়ে গ'ল, থাকিলে 6,000, আপোনাৰ লাগি গ'ল এনজাইটি। এতিয়া ইয়াত ক'ত ৰিস্ক টু ৰিৱাৰ্ডৰ কথা আছে? কোনোবাই কয় নি ৰিস্ক টু ৰিৱাৰ্ড? এতিয়া এইটোত ক'ব পাৰে যে প্ৰত্যেকবাৰে তেনেকুৱা নহয়, প্ৰত্যেকবাৰে হয় নহয় পিছৰ কথা, কিন্তু মই যিটো দেখাইছোঁ, এইখনটো এখন চাৰ্ট হয়, ৰিয়েল চাৰ্ট, হয় নহয়? এখন মাৰ্কেট চলি থকা নাই জানো? তেতিয়াহ'লে গতিকে বস্তুবোৰ জানিবলৈ শিকিব লাগিব। আৰু ইয়াৰ পৰা কিয় ৰিজেক্ট হৈছে, কোনোবাই যদি ক'ব পাৰে মোক বুজাই কওক। এইটো বস্তু মই জানো, আপোনালোকক কুৱেশ্যন দিছোঁ, যোনে অলপ চলপ জানে চাওঁচোন, কওক। এইটো ছাপোৰ্ট, কিয় ব্ৰেকডাউন হ'ল আৰু কিয় ৰেজিষ্টেঞ্চ? চাওক, এটা কথা কওঁ আগতেই, যে মাৰ্কেট কেতিয়াও ভুল নহয়, আপুনি ভুল হ'বই। আৰু এটা কথা মই কওঁ, আজিৰ যুৱ প্ৰজন্মত আপোনালোক আকৌ বলি হৈছে তেনেকুৱা, যে কিবা ভিডিঅ' এটা চাই
কোৰ্চ এটা চাই জীৱনত আৰু কাৰোবাক দেখি পেলাই এখন মাৰ্কেটত শিকিবলৈ মটিভেট হৈ এখন মাৰ্কেটত শিকিবলৈ নাহিব। এইখন মাৰ্কেট এনেকুৱা এখন মাৰ্কেট যিখন মাৰ্কেটত স্কিল বুলি কয়, কিন্তু এইখন মাৰ্কেটত স্কিল থাকে, কিন্তু ই আপোনাক দৈনিক হাৰাম কৰিব, মাথা বেয়া কৰি দিব চিৰজীৱন। চিৰজীৱন আপুনি ৰিস্ক লৈ গৈ থাকিব লাগিব। কিন্তু বাকীবোৰ কিছুমান আছে, বহুতে কয় এইটোতে বেছি ইয়াতে পইচা বেছি। জানো ক'ত পইচা বেছি আছে। স্কিল, যিকোনো স্কিল আপুনি গঢ়ক তাত পইচা আছে, কথাই মানে। গতিকে আজি ভিডিঅ'টো কেনে পালে আপোনালোকে কওকচোন। মই জাষ্ট বনাইছিলোঁ আৰু ভিডিঅ'টো।